নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্পৰ বাবে মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। এবাৰ উজনিৰ বানাক্ৰান্ত লোকৰ সহায়ৰ বাবে ৰাজপথলৈ ওলাই আহিছে গৌৰীপুৰ চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ আজমল ফাউণ্ডেশ্যনৰ স্কুলৰ ছাত্ৰ ছাত্ৰীসকল ওলাই আহিছে আৰু বিভিন্ন জনৰ পৰা ধন সংগ্ৰহ কৰিছে। ধন সংগ্ৰহ কৰি এই ধনেৰে তেওঁলোকে উজনিৰ বানাক্ৰান্ত লোকক সহায় কৰিব প্ৰতি অত্যাৱশ্যকীয় যি সামগ্ৰী আছে পশুধনৰ খাদ্য অত্যাৱশ্যকীয় সামগ্ৰী শিশুৰ খাদ্য তেওঁলোকে প্ৰেৰণ কৰিব। উজনিৰ বানাক্ৰান্ত লোকৰ কাষত উপস্থিত হ'ব ছাত্ৰ ছাত্ৰীসকল আৰু তেওঁলোকৰ এই মহানুভৱতাক এতিয়া শলাগ লৈছে সচেতন ৰাইজে। জনাইছো বিগ ব্ৰেকিং জনাইছো গৌৰীপুৰৰ ছাত্ৰ ছাত্ৰীসকল ওলাই আহিছে। গৌৰীপুৰৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান বিভিন্ন লোকৰ পৰা ধন সংগ্ৰহ কৰিছে আৰু সেই ধনেৰে সহায় কৰিব উজনিৰ বানাক্ৰান্ত লোকক। ইতিমধ্যে ৩ জিলাত বানাক্ৰান্ত লোকৰ মাজত হাহাকাৰ অৱস্থা বিৰাজ কৰিছে। বানাক্ৰান্ত লোকৰ মাজত হাহাকাৰ অৱস্থা ঘৰ বাৰী ইতিমধ্যে যা গৈছে বানৰ বুকুত আৰু পশুধনৰ মৃত্যু হৈছে, বহুতো লোকৰ মৃত্যু হোৱাৰ আমি খবৰ লাভ কৰিছোঁ। তাৰ মাজতে এতিয়া দুখৰ সময়ত বান সাহায্য বিচাৰি ৰাজপথত নামি পৰিছে শিক্ষাৰ্থী। ধুবুৰীৰ গৌৰীপুৰ আজমল চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শিক্ষাৰ্থী সংগ্ৰহ কৰিছে দান বৰঙণি আৰু সেই ধনেৰে তেওঁলোকে সহায় কৰিব উজনিৰ ৩খন জিলাক শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাটৰ বন্যাত্মৰ বাবে সংগ্ৰহ কৰিছে বান সাহায্য। উজনি অসমৰ বান পীড়িতৰ মুখত হাঁহি ঘূৰাই অনাৰ লক্ষ্যৰে সংগ্ৰহ কৰিছে সাহায্য। ধুবুৰী গৌৰীপুৰ আজমল চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শিক্ষাৰ্থী এতিয়া ৰাজপথত নামি পৰিছে। বান সাহায্য বিচাৰি ৰাজপথত নামিছে শিক্ষাৰ্থী। সকলোৱে সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে, অনুৰোধ জনাইছে শিক্ষাৰ্থীসকলে। শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাটৰ 4 জিলাৰ যে বন্যাত্ম লোক আছে সেই বন্যাত্ম লোকৰ সহায়ৰ বাবে এনেদৰে ৰাজপথত উপস্থিত হৈছে ছাত্ৰ ছাত্ৰীসকল। সকলোৰে সহায় সহযোগিতা দান বৰঙণি তেওঁলোকে বিচাৰিছে, আহ্বান জনাইছে। আমি দৃশ্যাংশ দেখুৱাই আছো উজনিৰ 4 জিলাৰ বন্যাত্ম লোকসকলক সহায় কৰাৰ বাবে তেওঁলোকে মহৎ উদ্দেশ্য বান্ধি লৈছে হাতত। এনেদৰে ৰাজপথলৈ ওলাই আহিছে, বিভিন্ন জনৰ পৰা তেওঁলোকে আৰ্থিক বৰঙণি সংগ্ৰহ কৰিছে। যোনে যি পায় তেওঁলোকক সাহায্য প্ৰদান কৰিছে আৰু তেওঁলোকৰ এটাই মহৎ উদ্দেশ্য যে উজনিৰ বন্যাত্ম লোকক সহায় কৰিব। দুখৰ সময়ত তেওঁলোকে এষাৰ বাদ দিব আৰু তেওঁলোকৰ এই মহানুভৱতাক এতিয়া শলাগ লৈছে ৰাজ্যৰ সকলোৱে। ধুবুৰীৰ গৌৰীপুৰ আজমল চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ মহানুভৱতা এনেদৰে ৰাজপথত ছাত্ৰ ছাত্ৰীসকল ওলাই অহা দেখিবলৈ পোৱা গৈছে। আমি দৃশ্যাংশ দেখুৱাই আছো উজনিৰ বানাক্ৰান্ত লোকৰ কাষত তেওঁলোকে উপস্থিত হ'ব। বিভিন্ন ধৰণৰ অত্যাৱশ্যকীয় সামগ্ৰী তেওঁলোকে প্ৰেৰণ কৰিব। বান সাহায্যৰ বাবে তেওঁলোকে ধন সংগ্ৰহ কৰিছে, বিভিন্ন ঠাইত গৈছে, ৰাজপথলৈ ওলাই আহিছে। বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা বিভিন্ন লোকৰ পৰা তেওঁলোকে ধন সংগ্ৰহ কৰিছে আৰু এই ধন ৰাখি তেওঁলোকে বৰ্ণাঢ্যসকলৰ বাবে সামগ্ৰী ক্ৰয় কৰিব আৰু তেওঁলোকক সহায় কৰিব। তেওঁলোকৰ এটা উদ্দেশ্য যে 4 জিলাৰ বৰ্ণাঢ্য লোকসকলক কিছু পৰিমাণে হ'লেও তেওঁলোকে সকাহ যাতে দিব পাৰে, তেওঁলোকৰ এই উদ্দেশ্য। আমি দৃশ্যাংশ দেখুৱাই আছো গৌৰীপুৰ চিনিয়ৰ ছেকেণ্ডাৰী আজমল চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শিক্ষাৰ্থীসকল এনেদৰে নামি অহা দেখিবলৈ পোৱা গৈছে। ৰাজপথত তেওঁলোকে ওলাই আহিছে, ৰাজপথলৈ ওলাই আহি দান বৰঙণি সংগ্ৰহ কৰিছে বিভিন্ন জনৰ পৰা। মহৎ উদ্দেশ্য তেওঁলোকে হাতত লৈছে। এই মহৎ উদ্দেশ্যক আপুনিও শলাগ ল'ব। আমি দৃশ্যাংশ দেখুৱাই আছো কণ কণ ছাত্ৰ ছাত্ৰীসকল ওলাই আহিছে এনেদৰে উজনিৰ বন্যাত্ম লোকক সহায় কৰিবলৈ ওলাই আহিছে। এনেদৰে বান সাহায্য বিচাৰি ৰাজপথত ছাত্ৰ ছাত্ৰীসকল। ধুবুৰী গৌৰীপুৰ আজমল চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শিক্ষাৰ্থী সংগ্ৰহ কৰিছে ধন। শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাটৰ বন্যাত্মৰ বাবে দাম সংগ্ৰহ কৰিছে বান সাহায্য। আমি দৃশ্যাংশ দেখুৱাই আছো তেওঁলোকে প্ৰত্যেকৰ ওচৰলৈ গৈছে আৰু দুখৰ সময়ত ৰাইজৰ কাষত যাতে তেওঁলোকে কিছু পৰিমাণে হ'লেও সকাহ দিব পাৰে তাৰ উদ্দেশ্যে তেওঁলোকে ধন সংগ্ৰহ কৰাত নামি পৰিছে আৰু সেই ধনেৰে তেওঁলোকে বন্যাত্মসকলৰ বাবে সামগ্ৰী ক্ৰয় কৰিব আৰু উজনিত গৈ তেওঁলোকে সহায় কৰিব বানাক্ৰান্ত জনতাক। ইতিমধ্যে বানাক্ৰান্ত জনতাক সহায় কৰিব গৌৰীপুৰৰ ছাত্ৰ ছাত্ৰীসকলে। আমি দৃশ্যাংশ দেখুৱাই আছো বানাক্ৰান্ত লোকৰ কাষত থিয় হ'বলৈ মহৎ উদ্দেশ্য তেওঁলোকে বান্ধি লৈছে আৰু মহৎ উদ্দেশ্য আগত ৰাখি তেওঁলোকে ধন সংগ্ৰহ কৰাত নামি পৰিছে। বানাক্ৰান্ত লোকৰ বাবে বিভিন্ন ধৰণৰ সামগ্ৰী তেওঁলোকে ক্ৰয় কৰিব। উজনিৰ 4 জিলাৰ বন্যাত্ম লোকসকলৰ কাষত তেওঁলোকে থিয় হ'ব। ধুবুৰী জিলাৰ গৌৰীপুৰত আজমল চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শিক্ষাৰ্থীসকলে মানৱীয় দয়াবদ্ধতাৰ উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে আৰু বানপীড়িত লোকসকলৰ সহায়ৰ বাবে ৰাজপথত এনেদৰে নামি সাহায্য সংগ্ৰহ কৰাত অভিযান চলাইছে। শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট জিলাত চলি থকা যি ভয়ংকৰ বান পৰিস্থিতিত অসংখ্য পৰিয়াল ক্ষতিগ্ৰস্ত হোৱাৰ খবৰ ইতিমধ্যে লাভ কৰিছে আৰু শিক্ষাৰ্থীসকলে এই সময়ত স্বতঃস্ফূৰ্তভাৱে এই পদক্ষেপ গ্ৰহণ কৰিছে, ভাল পদক্ষেপ গ্ৰহণ কৰিছে। বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ সহযোগিতাত শিক্ষাৰ্থীসকলে গৌৰীপুৰ চহৰৰ বিভিন্ন ৰাজপথ, বজাৰ, জনবহুল স্থানত তেওঁলোকে উপস্থিত হৈছে
আৰু নগদ ধন, শুকান খাদ্য সামগ্ৰী তেওঁলোকে প্ৰেৰণ কৰিব, কাপোৰ প্ৰেৰণ কৰিব, খোৱা পানী আৰু অন্যান্য যি অত্যাৱশ্যকীয় সামগ্ৰী আছে সেই সংগ্ৰহ কৰিব। আৰু এই সাহায্য সোনকালে বানপীড়িত অঞ্চলসমূহলৈ প্ৰেৰণ কৰা হ'ব, বিদ্যালয়ৰ কৰ্তৃপক্ষই জানিবলৈ দিছে। উজনি অসমৰ হাজাৰ হাজাৰ পৰিয়ালে বানৰ ফলত বাসগৃহ হেৰুৱাই পেলাইছে, শস্য, পশুধন, নিত্য ব্যৱহাৰ্য সামগ্ৰী হেৰুৱাই পেলাইছে। কঠিন সময়ৰ সন্মুখীন হৈছে উজনিৰ জনতা। এটা দুৰ্দিনৰ সময়ত সমাজৰ প্ৰতিগৰাকী লোকৰ নৈতিক দায়িত্ব হৈছে অসহায় লোকসকলৰ কাষত থিয় দিয়া, আৰু সেই উদ্দেশ্য আগত ৰাখি তেওঁলোকে এই সাহায্য অভিযান আৰম্ভ কৰিছে, সাহায্য সংগ্ৰহ অভিযান তেওঁলোকে আৰম্ভ কৰিছে। আৰু এবাৰ অসমৰ ভাই ভনীসকলে যে বানত কষ্টৰে দিন কটাইছে আৰু তেওঁলোকে এই মহৎ উদ্দেশ্য, মহান উদ্দেশ্য তেওঁলোকে আগত ৰাখি বান সাহায্য সংগ্ৰহ কৰাত নামি পৰিছে। আমি দৃশ্যাংশ দেখুৱাই আছোঁ, শিক্ষাৰ্থীসকলে ৰাজ্যবাসীক সামৰ্থ্য অনুসৰি বানপীড়িত লোকসকললৈ সহায়ৰ হাত আগবঢ়াবলৈ আন্তৰিক আহ্বান জনাইছে। দানৰ পৰিমাণ যিমানেই হওক, যোনে যি পায় তেওঁলোকে দিবৰ বাবে আহ্বান জনাইছে। আন্তৰিকতাৰে আগবঢ়োৱা প্ৰতিটো সহায় এজন দুৰ্দশাগ্ৰস্ত মানুহৰ জীৱনত আশাৰ বতৰা কঢ়িয়াই দিব। ৰাজমহল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ শিক্ষাৰ্থীসকলৰ এই ব্যতিক্ৰমী যি মানৱীয় পদক্ষেপে সমাজলৈ ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে। নতুন প্ৰজন্মৰ মাজত সামাজিক দায়বদ্ধতা, সহমৰ্মিতা আৰু মানৱ সেৱাৰ মনোভাৱ গঢ়ি তোলাত এনে পদক্ষেপে উল্লেখযোগ্য ভূমিকা পালন কৰিব। আৰু সচেতন মহলে ভূয়সী প্ৰশংসা কৰিছে। ৰাজ্যৰ সচেতন মহলে আজমল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ যি মহান প্ৰয়াস, যি বানাক্ৰান্ত লোকসকলৰ সহায় কৰাৰ যি মহান উদ্দেশ্যৰে তেওঁলোকে মানৱীয় অভিযান চলাইছে। ইতিমধ্যে আপোনালোকে গম পাইছে, আপাৰ আছামত আপোনাৰ চৰাইদেউ, শিৱসাগৰ, যোৰহাট ইত্যাদি ঠাইত একেবাৰে সংহাৰী ৰূপৰ বান, তাতে বানৰ কবলত পৰি মানুহ কেৱল নহয়, মানুহৰ ক্ষতিগ্ৰস্ত হৈছে এইটো নহয়, জন্তুৰ পৰা আৰম্ভ কৰি বয় বস্তু, সকলো বস্তু একদম তহিলং হৈ গৈছে। তো গতিকে এই ক্ষেত্ৰত আমি ইমান তলকিব পৰা নাছিলো, আমি বুজিব পৰা নাছিলো আচলতে বানটো কি হাৰত কি ৰূপ লৈ আহে। তো তাৰ যিবোৰ মানুহৰ আমি ভাষ্য শুনিছো, মানে গাৰ নোম শিয়ৰি উঠা মানে অৱস্থা আমি গম পাইছিলো। তো এই ক্ষেত্ৰত আমাৰ আজমল ফাউণ্ডেশ্যনৰ ন্যাসৰক্ষী আমাৰ মৌলানা বদৰুদ্দিন আজমল তথা বৰ্তমান বিন্নাকান্দিৰ বিধায়ক আৰু আমাৰ ধুবুৰীৰ 3বাৰৰ সাংসদ, সেই ব্যক্তিগৰাকীৰ যে মানৱীয় আত্মা আছে, হত্যা আছে, মানৱীয় হত্যা, তেওঁ আপাৰ আছামত যোৱাৰ পিছত যিখিনি অনুভৱ কৰিছে, তেওঁ আৱেগিক হৈ গৈছে। আৱেগিক হোৱাৰ পিছত ইতিমধ্যে 2 পৰা 2.5 কোটি মান টকাৰ বান সাহায্য ত্ৰাণ সামগ্ৰী তেওঁ বিতৰণ কৰিছে। আৰু এতিয়া বৰ্তমানে দি আছে, আজিও তেওঁ মেডিকেল টিম লৈ পেলাই আপাৰ আছামলৈ ঢাপলি মেলিছে। তো এই ক্ষেত্ৰত যিহেতু আজমল ফাউণ্ডেশ্যনৰ অধীনত মোটামুটি ধৰক 40টা মান প্ৰতিষ্ঠান চলে, তো তেওঁৰ ছাত্ৰ ছাত্ৰীসকলক মানৱীয় দৃষ্টিৰ বা আৰ্তজনৰ সন্মুখত, আৰ্তজনৰ বিপদৰ সন্মুখত যে থিয় দিব লাগে, এইটো আমি শিক্ষাৰ লগত আমাৰ বাচ্চাবোৰক, আমাৰ ল'ৰা ছোৱালীবোৰক এটা শিক্ষাদান দিব লাগে। আৰু আমি ডনেট কৰিব লাগে আৰু সমাজক এটা মেছেজ দিব লাগে যে আমাৰ এই আৰ্তজনৰ যিটো ক্ষতিগ্ৰস্ত লোক, বিপদত পৰা যিবোৰ লোক, সিহঁতৰ সমভাগী হোৱাটো আমি দৰকাৰ। তো গতিকে আমি আজি ওলাইছো, আমি মাৰ্কেট, আমাৰ গৌৰীপুৰ মাটিয়াবক স্থিত আমাৰ আজমল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল আৰু মৰিয়াম আজমল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ছাত্ৰ ছাত্ৰী আৰু আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল একেলগে লৈ পেলাই আমি বজাৰত ওলাইছো। দোকান পাটক আমাৰ যিমানখিনি পাৰে, আমাৰ ন্যাসৰক্ষী আমাৰ বদৰুদ্দিন আজমল চাহাবে, আমাৰ সন্মানীয় বদৰুদ্দিন আজমল চাহাবে আমাক এটা মেছেজ দিছে যে আপোনালোকে আমাৰ ৰাইজক, বহুত মানুহ মানে দান কৰাৰ বা বৰঙণি দিয়াৰ বহুত ৰাইজ আছে, সিহঁতৰ ওচৰলৈ যাওক, যাতে কৰি আমাৰ এই বিপদগ্ৰস্ত যি ফ্লাড ভিক্টিমছবোৰ আছে, সিহঁতক আমি সহায়ৰ হাত আগবঢ়াব পাৰো। আপোনালোকৰ চেনেলৰ যোগেদি আমি এটা বাৰ্তা দিব বিচাৰিছো, আমাৰ এই অঞ্চলৰ ধনী দুখীয়া যিমানখিনি পাৰে, আমাৰ QR কোড দিয়া থাকিব, আমাৰ ফেচবুকতো দিয়া আছে, আজমল ফাউণ্ডেশ্যনৰ QR কোড দিয়া আছে। আজি আমি ডনেশ্যন বক্স হাতত লৈছো, আমি প্লে কাৰ্ড লৈছো, লৈ পেলাই আমি দোকানে দোকানে যাম, গলিয়ে গলিয়ে যাম, গৈ পেলাই আমি আহ্বান কৰিম যাতে কৰি আমাৰ যি পাৰে সামৰ্থ্য অনুযায়ী যিমানখিনি ধনৰাশি সিহঁতে দিব পাৰে, এইখিনি লৈ পেলাই আমি আজমল ফাউণ্ডেশ্যনৰ জমা কৰিম, আৰু যাতে কৰি ইহঁতে আমাৰ সমভাগী হ'ব পাৰে। অভিয়াছলি উপকাৰ হ'ব, কিন্তু যিমানখিনি ক্ষয় ক্ষতি হৈছে এইখিনি মানে পৰ্যাপ্ত নহয়। তো গতিকে আমি সাধাৰণ ৰাইজৰ ওচৰত আমি যাবলৈ ওলাইছো, যাতে কৰি আমাৰ এই মেছেজটো গলিয়ে গলিয়ে যায়, সকলো স্তৰৰ মানুহলৈ যায়। আৰু আমি এইখিনি মেছেজ দিব বিচাৰিছো যে ধৰ্মৰ ওপৰত বা কোনো জাতি গোষ্ঠীৰ ওপৰত আমি থিয় হৈ পেলাই আমি সকলোৱে আত্মজনৰ ওচৰত আমি থিয় হ'ব লাগে। হয়, ইতিমধ্যে আপোনালোকে গম পাইছে,
আপাৰ আছামত আপোনাৰ চৰাইদেউ, শিৱসাগৰ, যোৰহাট,